শংকৰদেৱে হৈছে অসমীয়া নাট্য সাহিত্য আৰু পৰিবেশ্য কলাৰ জন্মদাতা। শংকৰদেৱৰ অংকীয়া নাট আৰু ভাওনাৰ সৃষ্টিয়ে ইয়াৰ মূল ভেটি স্থাপন কৰে। শংকৰদেৱৰ স্নেহযাত্ৰা নাটকখনৰ পৰা অসমত নাট্যকলাৰ প্ৰচাৰ হ'ব ধৰিলে। শংকৰদেৱৰ দ্বাৰা ৰচিত নাটসমূহক অংকীয়া নাট বোলে আৰু এই নাটসমূহত পৰিবেশন কৰা লোকসকলক ভাওনা কৰা বুলি কোৱা হয়। অংকীয়া নাটসমূহ সাধাৰণতে ৰামায়ণ আৰু মহাভাৰতৰ কিছু অংশৰ কাহিনীসমূহে অংকীয়া নাটত দেখুওৱা হয়। শংকৰদেৱৰ এই নাটসমূহত ধৰ্মীয় কাহিনীৰ লগতে সংগীত, নৃত্য, সংলাপ, চিত্ৰপট আৰু আকৰ্ষণীয় সাজ-পোছাকৰ সমন্বয় ঘটাই এক অনন্য পৰিবেশ্য কলাৰ সৃষ্টি কৰা হয়। শংকৰদেৱৰ এই ভাওনা আজিও অসমৰ এক জীৱন্ত আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা।